বিশ্ব শান্তিৰ বাবে কোকৰাঝাৰ জিলাৰ ফকিৰাগামৰ মাগুৰমাৰী ঈদগাহ ময়দানত আমছুৱে সমূহীয়া ইফতাৰ আৰু দোৱা অনুষ্ঠান আয়োজন কৰে। ফকিৰাগ্ৰাম থানাস্থিত ফকিৰাগামৰ মাগুৰমাৰী ঈদগাহ ময়দানত এটি সমূহীয়া ইফতাৰ পাৰ্টিৰ আয়োজন কৰা হয়। বৃহত্তৰ ফকিৰাগ্ৰাম অঞ্চলৰ সকলো ধৰ্মৰ ব্যক্তিৰ মাজত ভাতৃত্ববোধ অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত আৰু বিশ্ব শান্তিৰ বাবে আমছুৰ কোকৰাঝাৰ জিলাৰ সমিতিৰ উদ্যোগত বিভিন্ন ফল-মূল আৰু সুস্বাদু খাদ্যৰে সমূহীয়া ইফতাৰ পালন কৰা হয়। শতাধিক ইছলাম ধৰ্মাৱলম্বী লোকে লগতে বিভিন্ন জাতি ধৰ্মৰ লোকে যোগদান কৰি বিশ্ব শান্তিৰ বাবে আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰে। উক্ত সমূহীয়া ইফতাৰ আমছুৰ কোকৰাঝাৰ জিলাৰ সমিতিৰ সভাপতি জমিৰ আলী শ্বেখ, উপসভাপতি আব্দুল লতিফ শ্বেখ, কাৰ্যকৰী সভাপতি জেহিৰুল ইছলাম, সাধাৰণ সম্পাদক জাকিৰ হুছেইন, ইদ্ৰিছ আলী, সহ সম্পাদক আমিনুৰ ইছলাম, ফকিৰগ্ৰাম পৰিষদীয় সমষ্টিৰ MCLA এজামুল হক, সমাজসেৱক ৰূপম চন্দ্ৰ ৰায়, জ্যেষ্ঠ কংগ্ৰেছ নেতা আব্দুল বাৰেক আহমেদ, UPPLৰ যুৱ নেতা আয়ুব হুছেইন মণ্ডল উপস্থিত থাকে। হয়, সেইটো সঁচাকৈ খুব ভাল, যিহেতু আমছু হ'ল এটা ছাত্ৰ সংগঠন গোটেই অসমত। তেওঁলোকৰ আমন্ত্ৰণ মৰ্মে আজি যি ইফতাৰ পাৰ্টি তেওঁলোকে আয়োজন কৰিছে, সঁচাকৈ ইয়াত আহি খুব ভাল এটা অনুভৱ হৈছে, কিয়নো ইয়াত সমন্বয়ৰ যি এটা বাৰ্তা তেওঁলোকৰ জৰিয়তে আমি দেখা পাইছোঁ। সঁচাকৈ খুব এইটো এটা ভাল, আমাৰ কাৰণে ভাল। আৰু ইফতাৰ আমাৰ ইছলাম ধৰ্মৰ এটা ধৰ্মীয় এটা পৰম্পৰা আমি কৰি আহিছোঁ। এই ইফতাৰ পাৰ্টিত গোটেই ফকিৰগ্ৰাম অঞ্চলৰ বুদ্ধিজীৱী, ছাত্ৰ সংগঠন আদিকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ নেতা কৰ্মীসকলক ইয়াত মাতি পেলাই যি একগোটভাৱে আমি ইয়াত ইফতাৰ কৰিছোঁ, এই ইফতাৰত ময়ো অংশগ্ৰহণ কৰি খুব আনন্দ অনুভৱ হৈছে। সঁচাকৈ মই ধন্যবাদ দিছোঁ আমছুক। চাওক, ইছলাম ধৰ্মত এটা কথা আছে, আমি যেতিয়া দোৱা কৰোঁ আমি গোটেই বিশ্বৰ মানৱ জাতিৰ কাৰণে কৰোঁ। ইয়াত কোনো ধৰণৰ হিন্দু বা মুছলিম এনেকুৱা নাথাকে। গোটেই বিশ্বৰ মানৱ জাতিৰ কাৰণে শান্তিৰ হকে, উন্নয়নৰ হকে আমি দোৱা কৰা হয়। নিশ্চয় আজিও ঠিক একেটা লাইনতে বা ঠিক গোটেই মানৱ জাতিৰ কাৰণে শান্তিৰ হকে দোৱা কৰিছে। আমছুৰ ফালৰ পৰিয়ালৰ পৰা আগতীয়াকৈ সকলোৱে অসমবাসী ৰাইজক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে অন্যান্য বছৰৰ দৰে এইবেলিও কোকৰাঝাৰ জিলা আমছুৱে ৰাজহুৱা ইফতাৰ আৰু দোৱা মেহফিলৰ আয়োজন কৰিছে। ইয়াত বিভিন্ন জনগোষ্ঠীৰ মানুহ উপস্থিত হৈছে। আমি সকলোৱে মিলিজুলি ইফতাৰ কৰিলোঁ আৰু আল্লাহ তালাৰ ওচৰত বিশ্ব শান্তিৰ বাবে দোৱা কামনা কৰিলোঁ। আল্লাহ তালাই যাতে এই সমগ্ৰ বিশ্বৰ মানুহক শান্তি সমৃদ্ধিৰে জীয়াই থাকিবলৈ সুযোগ প্ৰদান কৰে। আমাৰ মাজত যাতে ভেদভাৱৰ সৃষ্টি নহয়, আমি যাতে সকলোৱে সম অধিকাৰ সমমৰ্যাদাৰে জীয়াই থাকিব পাৰোঁ, তাৰ কাৰণে আজি ইয়াত আল্লাহ তালাৰ ওচৰত দোৱা কৰা হ'ল। বিশেষকৈ অসমৰ ক্ষেত্ৰত অসমত যি ঘৃণা ৰাজনীতি, এয়া যাতে চিৰদিনৰ কাৰণে অন্ত পৰে আৰু এক সুস্থ সবল ৰাজনীতি যাতে হয়, আমি যাতে সকলোৱে সুখে শান্তিৰে ইয়াত বসবাস কৰিব পাৰোঁ, ইজনে ইজনক সদায় সহায় কৰি আমি যাতে মিলা প্ৰীতিৰে এইখন অসমত বসবাস কৰিব পাৰোঁ, তাৰে বাবে আজি ইয়াত সকলোৱে মিলিজুলি আল্লাহ তালাৰ ওচৰত দোৱা কৰিলোঁ। কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও।